যে সকলোৱে ৰঙা চকু দেখুৱাই কথা ক'বলৈ লৈছা মই কি হা ভ্যালুলেছ পাৰসন এইটো দুখ পাইছো মোৰ প্ৰশ্নৰ উত্তৰ দিয়া আগতে তাৰ বিয়াৰ তাৰিখটো ঠিক কৰিম বুলি ভাবিছো গতিকে নিজৰ সকলোখিনি মানুহকে মাতিছো এসাজ একেলগে খামো আৰু সিহঁতৰ বিয়াৰ বাবে সকলোৰে আশীৰ্বাদো লম তোৰ লগত কথা পাতিব পাৰিম নে এতিয়া আৰু সুধিহে কথা পাতিবা নেকি মোৰ লগত নহয় তই সলনি হৈছ যে সেইকাৰণে সুধি লৈছো কিন্তু মই পৰিণীতাক কি বুলি একচেপ্ট কৰিম কোৱা ভয় লাগে কেতিয়াবা কিশোৰৰ দৰে মই পৰিণীতাক ভাল পাবলৈ লওঁ যদি বাবা মোৰ তাইক তেনেকৈ ভাল পোৱাৰ কোনো অধিকাৰ নাই এই ভুলটো নহওক বুলি মই তাইক ইয়াৰ পৰা পঠাই দিব খুজিছো মা নহ'লে মোৰ বাবে বৰ টান হ'ব পৰিণীতাৰ পৰা আঁতৰি অহা প্লিজ মোক বুজা মা প্লিজ মোৰ তাইক তেনেকৈ ভাল পোৱাৰ কোনো অধিকাৰ নাই এই ভুলটো নহওক বুলি মই তাইক ইয়াৰ পৰা পঠাই দিব খুজিছো মা নহ'লে মোৰ বাবে বৰ টান হ'ব পৰিণীতাৰ পৰা আঁতৰি অহা প্লিজ মোক বুজা মা বুজা আছে অধিকাৰ মোৰ এইখন ঘৰৰ মই ডাঙৰ ল'ৰা এই ঘৰখনৰ সম্পত্তিত মোৰ অধিকাৰ আছে একদম চুপ মোৰ ধৈৰ্য শক্তিৰ পৰীক্ষা নলবা কিন্তু কৈ দিছো ভাগিত মই ইয়ালৈ অহা কথাটো কোনেও গম নাপায় মাজু মাকো জনোৱা নাই তুমি তাইক নকবা নকওঁ খুৰা কিয় নকব লাগে ল'ৰাটোৰ সপোনৰ বাবে মই নিজৰ ছোৱালী কেইজনীৰ সপোন পূৰাব নোৱাৰিলো
আজিকালি সপোন মানে টকা জানাই সপোন পূৰণ কৰিবলৈ টকা লাগিবই ল'ৰাটোক পঢ়াবলৈ মাটি বাৰী সব বাদ দিয়ে সেইবোৰ কথা ঘৰ মাটি আহি থাকিব সি এতিয়া ভাল চাকৰিয়াল ঘৰ মাটি মুকলি হৈ যাব সময়ত এতিয়া তাৰমানে আপোনাৰ মাজু ছোৱালীজনী মন ভাল লগাবলৈ আমাক নিমন্ত্ৰণ কৰিবলৈ আহিছে তাইকো মিছা মাতিব মা কি মিছা মাতিলে খুৰাই স্বৰ্ণালীৰ কাৰণে এটকাও খৰচ কৰিব পৰা অৱস্থাত তেখেত নাই এতিয়া সেইকাৰণে তেখেতে আমাক নিমন্ত্ৰণ কৰিছে তাইৰ মনটো ভাল লগাবলৈ তাইক বুজাব বিচাৰিছে যে তাইৰ কাৰণে তেখেতে কি কি কৰিছে ফাঁকিতে চলি আছে ন আপোনাৰ জীৱনটো তেতিয়াৰ পৰা এতিয়ালৈকে ফাঁকি নাই দিয়া বুলি মই কোৱা নাই কিন্তু আজিলৈকে নিজৰ বাবে এটা ফাঁকি দি পোৱা নাই মই দিছো মই আনৰ সুখৰ বাবে দিছো আনৰ ভালৰ বাবে দিছো অনুষ্ঠান এটা পাতি আপোনাক সম্বৰ্ধনা জনাব লাগিছিলে ইমান মহান মানুহ আপুনি মা সব কথাৰে এটা লিমিটেশন থাকে তই মোক লিমিটেশন শিকাবি এই মানুহজনৰ কাৰণে প্ৰয়োজন হলে শিকাব লাগিব কি কলি তই যিটো সঁচা সেইটোৱে কলো এই ৰ'বা ৰ'বা মোৰ কাৰণে তোমালোকে কাজিয়া নকৰিবা এইবিলাক যি হৈছে সব আপোনাৰ কাৰণেই হৈছে মোৰ দৰে মানুহৰ বাবে তোমালোকৰ নিজৰ মাজত কাজিয়া লাগিলে বেয়া লাগিব মনটোত পাৰিলে কাইলৈ এবাৰ আহিবা ভাল লাগিব মনটো মই ইয়ালৈ আহা বুলি তুমি নকবা তোমালোক নিজে যোৱা বুলি ভাবিলে তাই সুখী হ'ব আপোনাৰ ছোৱালীক সেইকণ সুখ মই নিদিওঁ ঘৰৰ ডাঙৰ ছোৱালীজনী হৈ তুমি নগলে কেনেকৈ হ'ব কোৱাচোন সেইখন ঘৰৰ ডাঙৰ ছোৱালীটো অতীতৰ সম্পৰ্ক এইখন ঘৰৰ ডাঙৰ বোৱাৰীহে বহাগীৰ বৰ্তমানৰ আচল সম্পৰ্ক কুখ চিঙি বিয়া দিয়াৰ পিছত কোনো ছোৱালী মাক দেউতাকৰ ঘৰৰ হৈ নাথাকে আপোনাৰ ছোৱালীক সেইকণ সুখ মই নিদিওঁ না আমি যাম খুৰা আপুনি যাওক মা
বহাগী বহাগী মা দেউতা তুমি যোৱা নাই কলৈ দেউতা ঘৰলৈ আজি তোমাৰ ভাইটি নাহিব আহিব তেতিয়াহ'লে তুমি যোৱা নাই কিয় যোৱা আজি নাযাওঁ দেউতা কিয় মন যোৱা নাই বহাগী মা তোমাৰ গা বেয়া নেকি নাই দেউতা মই ঠিকে আছো ইমান দিনৰ মূৰত তোমাৰ ভাইটি আহিব তাতো আকৌ এটা স্পেচিয়েল কজত ঘৰৰ ডাঙৰ ছোৱালীজনী হৈ তুমি নগ'লে কেনেকৈ হ'ব কোৱাচোন সেইখন ঘৰৰ ডাঙৰ ছোৱালীটো অতীতৰ সম্পৰ্ক এইখন ঘৰৰ ডাঙৰ বোৱাৰীহে বহাগীৰ বৰ্তমানৰ আচল সম্পৰ্ক কুশ চিঙি বিয়া দিয়াৰ পিছত কোনো ছোৱালী মাক দেউতাকৰ ঘৰৰ হৈ নাথাকে সেইবিলাক আগৰ দিনৰ কথাহে এতিয়া ছোৱালীয়ে বিয়া হোৱাৰ পিছতো মাক দেউতাকৰ ঘৰলৈ যায় মাক দেউতাকক চাই বহাগী মা তুমি ওলোৱাগৈ যোৱা মই তোমাক থৈ আহিমগৈ ঘৰত চবেই চাগে তোমাৰ কাৰণে অপেক্ষা কৰি আছে ময়ো মোৰ ঘৰখনৰ ডাঙৰ ছোৱালী আছিলো কিন্তু আজিলৈকে আপুনি মোক কেতিয়াও এনেকৈ জোৰকৈ ঘৰলৈ পঠিওৱা নাছিল কি অনৰ্থক কথা উলিয়াই লৈছা কস্তুৰী অৰ্থ নথকা কথা মই নকওঁ এইখন ঘৰত সোমোৱাৰ পিছতেই কেঁচুৱা কিশোৰক মোৰ হাতত তুলি দিলে তাক ডাঙৰ কৰিলো তাক স্কুললৈ পঠিয়াব লাগে স্কুলৰ পৰা আহি পোৱাৰ পিছত মোক নাপালে সি কান্দিব বুলি ঘৰলৈ যোৱাৰ চিন্তাই কৰিব নোৱাৰিলো দেউতা মই চাহ কৰোঁগৈ নালাগে 25 বছৰ এইটো পাকঘৰ ময়ে চম্ভালিলো চাহকাপ কৰিব পাৰিম দিয়া তুমি ঘৰলৈ যোৱা স্কুলৰ পৰা আহি পোৱাৰ পিছত মোক নাপালে সি কান্দিব বুলি ঘৰলৈ যোৱাৰ চিন্তাই কৰিব নোৱাৰিলো তাৰ পিছত ৰাজা ৰিচাত ডাঙৰ কৰিবলগীয়া হ'ল আপোনাৰ কেয়াৰ ললো মোৰো যে মা দেউতাৰ এখন ঘৰ আছে মই পাহৰিয়ে থাকিলো আপুনি ঘৰলৈ নগ'লেই নেকি মা গৈছো কিবা সকামলৈ গৈছো দিনটোৰ ভিতৰতে ঘূৰি আহিছো ৰাতি মা দেউতাৰ লগত বহি ভালকৈ এষাৰ কথা পাতিবলৈকো সময় নাপালো কথাবোৰ মনত থকাৰ বাবে ভাল লাগিছে সেয়ে মা দেউতাৰ প্ৰতি ভাল পোৱা শ্ৰদ্ধা কিন্তু তাৰ লগতে এটা কথা তোমাক মনত পেলাই দিওঁ বহাগীয়েও কিন্তু আজি ইমান বছৰে মাত্ৰ এৰাতিহে মাকৰ ঘৰত আছেগৈ ওচৰতে কাৰণে মই যোৱা নাই দেউতা সৰু কথা আৰু ৰাতি থকাকৈ গ'লে মাৰ ইয়াত কষ্ট হ'ব আৰু কিবা ক'বা আমি মতা মানুহে মাইকী মানুহৰ কষ্ট বুজিব নোৱাৰো কিন্তু বেছিভাগ মাইকী মানুহেই
নিজৰ ঘৰখনত কাম উলিয়াই লয় ঘৰখনক সময় দি ভাল পায় বিয়া হৈ অহা ঘৰখনকে নিজৰ ঘৰ বুলি ভাবে আগৰ ঘৰখন পাহৰি কাম কৰে মোৰ মতে বেছিভাগ মতা মানুহেই তেনে কৰিবলৈ জোৰ নকৰে হয়নে নহয় দেউতা মই চাহ কৰোঁগৈ নালাগে 25 বছৰ এইটো পাকঘৰ ময়ে চম্ভালিলোঁ চাহকাপ কৰিব পাৰিম দিয়া তুমি ঘৰলৈ যোৱা